আজি নলবাৰীত বিজেপিয়ে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যি মানে জুবিন গাৰ্গৰ ন্যায় যাত্ৰা বুলি সমদল বুলি যিটো ৰাজনৈতিক যাত্ৰা কৰিলে এই যাত্ৰাই কিন্তু বহু কথাই কৈ গ'ল। প্ৰথমতে মই আগতেও কৈছো যে এই সমদল উলিওৱাৰ এটাই অৰ্থ যেহেতু বিজেপি নিজে শাসনত আছে, নিজে চৰকাৰত আছে, তেওঁলোকৰ এতিয়া অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আস্থা নাই আৰু তেওঁলোকে জানিছে যে বিজেপি চৰকাৰখনে এতিয়া জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। সেইকাৰণে যোৱাকালি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে ন্যায় মানে জুবিন গাৰ্গৰ ন্যায় বা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ওপৰত মানে ক্ষিপ্ৰতৰ হ'বৰ কাৰণে হেঁচা প্ৰয়োগ কৰাৰ উদ্দেশ্যে আচলতে তেওঁলোকে এই মানে মই জুবিন আমিও জুবিন এই মানে শীৰ্ষক সমদল উলিওৱাৰ তেওঁলোকে যোজা চলাইছে। চিধা কথা দিলীপ শইকীয়া ডাঙৰীয়াৰ মানে বিজেপি দলৰ মানে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত কোনো ধৰণৰ আস্থা নাই, বিশ্বাস নাই আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ন্যায় দিব নোৱাৰে সেই কথা তেখেতসকলে স্পষ্টকৈ প্ৰমাণ কৰি দেখাই দিলে। এতিয়া আকৌ দ্বিতীয় কথালৈ জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে অপমান কৰিছে, সেইটো সকলোৱে জানিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ক্ষেত্ৰত কোনো আচলতে এতিয়ালৈকে ৰাজনীতি কৰা নাছিল, কোনো দল সংগঠনে আজিলৈকে ৰাজনীতি কৰা নাই, কিন্তু বিজেপি প্ৰথমবাৰৰ পৰা ৰাজনীতি কৰিলে। জুবিন গাৰ্গৰ ন্যায় যাত্ৰাক লৈ তেওঁলোকে যিটো সমদল উলিয়াইছে চাৰিওফালে বিজেপিৰ পতাকাৰে উৰি থাকিল, কিন্তু জুবিন গাৰ্গৰ ফটো মানে হাৰ্ডলি এখন দুখনত বাদে বাকী ফটো কাৰণে হাতে হাতে কেৱল খালি বিজেপিৰ পতাকাই উৰিল। যোৱাকালি দুদিনমান আগতে যেতিয়া জয়ন্ত মল্ল বৰুৱাই এই জাষ্টিছ ফৰ জুবিন শীৰ্ষক এটা মিটিং কৰিছিল, সেইদিনাও জাষ্টিছ ফৰ শীৰ্ষক জুবিন গাৰ্গৰ যিখন বেনাৰ বনাইছিল তাৰে জাষ্টিছ শব্দটো ভুলকে লিখিছিলে। তাৰপিছত বেনাৰখনত কোনোফালে কোনো এটা কৰ্ণাৰত জুবিন গাৰ্গ ডাঙৰীয়া এটা পাছপৰ্ট চাইজৰো ফটো নাৰাখিলে, কেৱল কিবা বিজেপিৰ নেতা মন্ত্ৰীসকলৰ ফটো ৰাখি দিলে। তাৰ মানে তেওঁলোকৰ উদ্দেশ্য জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়া নহয়, উদ্দেশ্য হৈছে তেওঁলোকৰ ৰাজনৈতিক যি মানে উদ্দেশ্য, সেই উদ্দেশ্য তেওঁলোকৰ মানে ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰাই তেওঁলোকৰ মানে মেইন উদ্দেশ্য। আজি তেওঁলোকে যিবিলাক যাত্ৰা কৰিছে তেওঁলোকৰ মাজৰ পৰা বহু মহিলা বহু পুৰুষে কৈ দিছে যে আমাক ন্যায় লাগে, পলিটিক্স নকৰিবা বন্ধু, এইবিলাক কথা কৈছে। এনেকুৱা ভিডিঅ' ভাইৰেল হৈছে যিবিলাকত কোনোবা মানে জুবিন অনুৰাগীয়ে ডাইৰেক্টলি কৈছে যে আপোনালোকে দলীয় পতাকা বাদ দিয়ক, জুবিন গাৰ্গৰ ফটো লওক, জুবিন গাৰ্গৰ ফটো লওক, জুবিন গাৰ্গক ন্যায় দিয়ক, এইবিলাক কথা কৈছে। আৰু বহু অনুৰাগীক যেতিয়া কোনোবাই প্ৰত্যক্ষভাৱে সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁলোকে কৈছে যে আমাৰ বুথৰ লিডাৰবিলাকে আমাক মানে ধমকি দি আনিছে, আমাৰ অৰুণোদয় বা আমাৰ আঁচনি কাটি দিম বুলি ভয় ভাবুকি দি লৈ আহিছে। তো তেনেকুৱা বহু কথা ওলাই পৰিছে, যিটোৰ কাৰণে মানে আজি তেওঁলোকে সমদল কৰিছে, ৰাজনৈতিক মানে যাত্ৰা কৰিছে। লগতে জয়ন্ত মল্ল বৰুৱাই আটাইতকৈ ডাঙৰ ভুল এটা কৰিছে, এটা দুঃসাহস কৰিছে আৰু এটা অহংকাৰী এটা মন্তব্য ৰাখিছে। তেওঁ কৈছে যে আজিহে মানে প্ৰকৃত জুবিন অনুৰাগী ওলাই আহিছে। তাৰমানে যোৱা এটা মাহ আজি ভোকে পিয়াহে যে প্ৰথমতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতে যে 4-5 দিন ধৰি কোনো পাত পানী নোহোৱাকৈ যে গোটেই সমগ্ৰ গুৱাহাটী সমগ্ৰ অসমতে যে ঘূৰি ফুৰিছিলে মানে জুবিন গাৰ্গ বুলি চিঞৰি মানে হিয়া ঢাকুৰি কান্দি থকা ব্যক্তিবিলাকৰ জুবিন অনুৰাগী নহয় তেওঁ ক'ব বিচাৰে। তেওঁ ক'ব বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মানে ব্ৰহ্মপুত্ৰত জাপ দি মানে নিজকে মানে জুবিন গাৰ্গৰ লগত মানে মিলি যাৱাৰ কাৰণে যিবিলাক মানে আত্মহননৰ ওপৰত বেছি লৈছে তেওঁলোকৰ অনুৰাগী নহয় বুলি মানে তেওঁলোকৰ মতে এনেকুৱা হৈছে যে তেওঁলোক কোনো অনুৰাগী নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গহপুৰত এগৰাকী ব্যক্তিৰ মানে হৃদক্ৰিয়া বন্ধ হৈ তেখেতৰ মৃত্যু হৈছে, তেওঁলোকৰ অনুৰাগী নহয়। এই যে প্ৰায় মানে 2.7 মিলিয়ন 27 লাখ মানুহে যে চাৰিওফালে যে মানে ভাৰতবৰ্ষ গোটেই বিশ্বতে জাষ্টিছ ফৰ জুবিন বুলি লিখি চাৰিওফালে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি হিয়া ঢাকুৰি কান্দি আছে, এইবিলাক জুবিন গাৰ্গৰ কাৰণে মানে জুবিন গাৰ্গৰ মানে অনুৰাগী নহয়। এই যে 3 কোটি অসমৰ জনতাই যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি চাৰিওফালে তালাফাল লগাইছে তেওঁলোক জুবিন অনুৰাগী নহয়। আৰু সহজ আটাইতকৈ বেছি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এই জুবিন অনুৰাগী বা অসমীয়া জাতীয় সত্তাৰ লগত জড়িত জাতীয় সমাজ জীৱনৰ লগত জড়িত সকলো পুৰণা ব্যক্তি সকলো সমাজ সচেতকক মানে একেবাৰে উপহাস কৰাৰ পিছত কিন্তু জয়ন্ত মল্ল বৰুৱাই পুনৰবাৰ নলবাৰীৰ ৰাইজক উপহাস কৰিলে। কিয়নো আজিৰ তাৰিখত 23 ছেপ্টেম্বৰৰ দিনা এমাহ আগত কিন্তু গৰ্দন খেলপথাৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি প্ৰায় 15 সহস্ৰাধিক 15,000তকৈ বেছি
জুবিন অনুৰাগীয়ে কিন্তু গোটেই নলবাৰীৰ ৰাজপথ কঁপাই তুলিছিল জুবিন গাৰ্গক ন্যায় বিচাৰি মায়াবিনী গানৰ মানে যি ফ্লেছ লাইটেৰে সমগ্ৰ অসমত মানে অসমৰ ৰাইজে বুজি পাইছিল যে হাজাৰ হাজাৰ মানে নলবাৰীয়া ৰাইজ ওলাই আহি মানে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল তেওঁলোককো উপহাস কৰিবলৈ কিন্তু দুঃসাহস হ'লে জয়ন্ত মল্ল বৰাই এইগৰাকী জয়ন্ত মল্লই বাৰে বাৰে নলবাৰীৰ সমাজ জীৱনক বাৰে বাৰে নলবাৰীক তেখেতে নলবাৰীবাসীক অপমান কৰি আহিছে কি আপুনি হৰি মন্দিৰত গুণ্ডা লগাই তেখেতৰ মানে মাৰপিট কৰাই হওক কি হৰি মন্দিৰৰ মানে যোৱাবাৰ ৰাসৰ মানে যি মেইন ৰথত নিজৰ মানে পত্নীক বহুৱাই একেবাৰে মানে ৰাসৰ যি মৰ্যাদা হানি কৰাকে হওক না তেওঁ গীৰ গাই চুৰি কৰি মানে গোটেই নলবাৰীবাসীক লজ্জানত কৰাই হওক বা তেওঁৰ পত্নীৰ নামত 50 লাখ টকাৰ মানে ৰাজ সাহায্য লৈ মানে যি মানে ৰাজ সাহায্য লৈ পেলাই যিখিনি তেখেতে মানে স্কিম এটা লৈ ৰাজ সাহায্য 50 লাখ টকাৰ আঁচনি লৈ যে দুৰ্নীতি কৰি যে সমগ্ৰ নলবাৰীবাসীক সমগ্ৰ অসমতে লজ্জানত কৰিছে সেই গৰাকী জয়ন্ত মল্ল বৰাই কিন্তু দুঃসাহস কৰিব মানে এৰা নাই বাৰে বাৰে নলবৰীয়া ৰাইজক তেখেতে মানে উপহাস কৰি আছে বাৰে বাৰে নলবাৰীয়া ৰাইজক মানে সমগ্ৰ অসমৰ লজ্জানত কৰিছে মই কাতৰ অনুৰোধ জনাইছো নলবাৰীবাসী ৰাইজক যে এইগৰাকী জয়ন্ত মল্ল বৰাই যিয়ে নলবাৰী সমাজ জীৱনৰ বুজি নাপায় যিয়ে নলবাৰীৰ ঐতিহ্য বুজি নাপায় নলবাৰীৰ গৰিমা বুজি নাপায় যিয়ে নলবাৰীয়া ৰাইজৰ আবেগ বুজি নাপায় অনুভূতি বুজি নাপায় এইগৰাকী জয়ন্ত মল্ল বৰুৱা যিগৰাকী গৰু চেৰ নামেৰে গোটেই সমগ্ৰ নলবাৰীবাসীক সমগ্ৰ অসমতে লজ্জানত কৰিছে এইগৰাকীক কিন্তু এই গৰুচৰ খ্যাত এই জয়ন্ত মল্ল বৰুৱাক কিন্তু একাকা দিব লাগিব কিয়নো নহলে এনেকুৱা প্ৰতিনিধিয়ে কিন্তু নলবাৰীবাসীক সদায় মানে সমগ্ৰ অসমৰ লগতে সমগ্ৰ বিশ্বৰ দৰবাৰতে কিন্তু লজ্জানত কৰি থাকিব বিচাৰিব সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱা এগৰাকী নলবাৰীবাসী হিচাপে মই সকীয়াই দিব বিচাৰিছো যে নলবাৰীয়া ৰাইজক যে আপুনি যে লজ্জানত কৰাৰ কাৰণে নলবাৰীয়া ৰাইজক যে আপুনি উপহাস কৰিছে এটা বন্ধ কৰক নহলে কিন্তু পৰিণাম ভয়াবহ হ'ব চাই থাকক